Hello everyone, welcome to my another vlog. So আজি বহুত স্পেশাল দিন হয় আমাৰ ইন্ডিয়াৰ কাৰণে। আজি বহুত গৌৰৱৰ দিন হ'ব পাৰে কাৰণ আজি 5:30 চন্দ্ৰয়ান চন্দ্ৰত সফট ল্যান্ডিং কৰিব। তো তাৰ কাৰণে মই এটা ভিডিঅ' দিছোঁ। ইয়াৰ আগৰ ব্লগটো অলপ থুলমূলকৈ মই অলপ কথা কৈছিলোঁ এইটো ব্লগত। তো আজি মোৰো বহুত কাম আছে, তো বলক আজি এই ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। ৰিপৰ্ট কেইটামানো দিব লাগে কাৰণ ৰিপৰ্ট কেইটা হৈ গ'ল টেষ্ট, কিন্তু ৰিপৰ্ট দিয়া হোৱা নাই। তো ৰিপৰ্ট দিব যাম মই এতিয়া। একচুৱেলি আমাৰ প্লেচ ঘৰৰ পৰা হোম কালেকশ্যন হৈ যায় ফ্ৰী। তো ৰিপৰ্টটো আমি ঘৰতে দি দিওঁ কাৰণ মানুহ কিছুমানে আহিবলৈও দিগদাৰ হয়। তো সেইটো কাৰণে আমি এইটো ছাৰ্ভিচ এতিয়া বৰ্তমান দি আছোঁ। আমাৰ লোৱা হৈ গ'ল এতিয়া গিফ্ট। চানডে চব যাব নাই? এটা ভাল খবৰ, চন্দ্ৰয়ান চন্দ্ৰত ভালকৈ অৱতৰণ কৰিলে, ছফ্ট লেণ্ডিং ছাকচেছ হ'ল। তো এইটো এটা বহুত ভাল খবৰ। তো মই এতিয়া ওলাই যাম বাহিৰতে, আৰু পূৰা আমাৰ ঘৰৰ চাৰিওপিনে বম চম ফুটাই আছে, পূৰা ফূৰ্তি কৰি আছে চব মানুহে। তো সেইটো আমাৰ কাৰণে বহুত সৌভাগ্য আৰু বহুত গৌৰৱৰ কথা, যোনটো বহুত দিনৰ পৰা এটা অপেক্ষা আছিলে। তো সেইটো আজি ফুল হৈছে। তো আজি এই ঐতিহাসিক দিনটো ইয়াতে সামৰণি মাৰিলোঁ। ফূৰ্তিতে বৰষুণটো ভিজিলোঁ কাৰণ আজি পুনৰ জিলিকি উঠিলে আমাৰ ভাৰত, আমাৰ দেশখন বিশ্বৰ বুকুত। তো যিসকলে মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে সেইসকলক মোৰ মনৰ পৰা থেংক ইউ। যদি পাৰে অলপ সময় হ'লে মোক কমেণ্ট এটা কৰি জনাব কেনেকুৱা পালে। তো যদি মোৰ চেনেলটো নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। পুনৰ আকৌ কালি নতুন এটা ব্লগত লগ পাম আপোনালোকৰ সৈতে। আজিলৈ বাই বাই, টেক কেয়াৰ।